এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আমাৰ যিহেতু কিছুমান বহুত ইম্পৰ্টেণ্ট বিষয় থাকে বেংক ৰিলেটেড, আৰু মই প্ৰায় 6-7খনমান এনেকুৱাকৈ এপ্লিকেশ্যন ফৰ্ম আপোনালোকক আগত প্ৰদান কৰিম, যিকেইখন আমাৰ বিভিন্ন কামত বেংকত লগা হয়। এতিয়া আজিৰ এই ভিডিঅ'টোত হৈছে যে আপোনাৰ যদি বেংকৰ একাউণ্টটো কেতিয়াবা কি হয়, এক্টিভ হৈ নাথাকে, ইনএক্টিভ হৈ থাকে বা ফ্ৰজেন হৈ থাকে, ব্লক হৈ থাকে, তেতিয়া আপোনালোকে এপ্লিকেশ্যন দিব লগা হয় কিছুমান ব্ৰাঞ্চত। গতিকে সেইটো কেনেকৈ দিব? প্ৰথম কথা, আপোনালোকৰ টু দ্য ব্ৰাঞ্চ মেনেজাৰ বুলি দি আপোনালোকৰ ব্ৰাঞ্চটো ক'ত আছে সেইটো দিব, তাৰিখটো দিব। তাৰপিছত ছাবজেক্টত লিখিব ৰিঅ'পেন অফ ইনএক্টিভ বেংক একাউণ্ট। তেনেকুৱাকৈ দি আপোনালোকৰ একাউণ্ট নাম্বাৰটো ইয়াত দি দিব পাৰে ছাইডত, একাউণ্ট নম্বৰটো ইয়াত ছাইডত দি দিব পাৰে। ইয়াৰ পিছত আপোনালোকে লিখিব লাগিব ৰেছপেক্টেড ছাৰ, আই হেভ দ্য এবভ মেনশ্যন একাউণ্ট উইথ ইউৰ ব্ৰাঞ্চ ডিউ টু লং টাৰ্ম নন অপাৰেশ্যনেল দ্য এবভ ব্ৰাঞ্চ মেনশ্যন একাউণ্ট ফেল ইনটু ইনএক্টিভ ষ্টেটাছ। আপোনাৰ যিহেতু একাউণ্টটো ইনএক্টিভ হৈ আছে, গতিকে সেইটো আপোনালোকৰ এতিয়া ৰিঅ'পেন কৰিব লাগে, এক্টিভ কৰিব লাগে। গতিকে ইয়াৰ কাৰণে প্ৰথমতে ওপৰখিনি তেনেকৈ লিখিব লাগিব। তাৰে পিছত নেক্সট ইয়াৰ ফৰ আই উড ৰিকুৱেষ্ট ইউ টু ৰিলেটিভ একাউণ্ট টু ইনেবল মি টু প্ৰচিড উইথ ফিউচাৰ ট্ৰেনজেকশ্যন। আই উড এপ্ৰিচিয়েট ইট ইফ ইউ কনচিডাৰ্ড মাই ৰিকুৱেষ্ট এণ্ড টেক একশ্যন এজ চুন এজ পচিবল। গতিকে এনেকুৱাকৈ লিখিব লাগিব আপোনালোকৰ। আৰু শেষত ইয়ৰ চিনচিয়াৰলি দি নামটো লিখিব, একাউণ্ট নম্বৰটো দিব, আই এফ চি যিটো কোড থাকে সেইটো দিব, ব্ৰাঞ্চ কোডটো। তেনেকুৱাকৈ আপোনালোকে এনেকুৱাকৈ এপ্লিকেশ্যনখন লিখি জমা দিব। গতিকে এইখন বহুত ইম্পৰ্টেণ্ট হয়। এনেকুৱা আকৌ বহুত কেইখন মানে এপ্লিকেশ্যন আছে বিভিন্ন কাৰণত, সেইবোৰ মই এটা ভিডিঅ'ত দিম বাৰু গোটেইকেইখন, কাৰণ কেতিয়াবা নহয় কেতিয়াবা কোনোবাই চাৰ্চ কৰিলে যাতে পায়, সুবিধা হয় সেইকাৰণে। গতিকে ভিডিঅ'টো এইখিনি আছিল, শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো।